এই মুহূৰ্তত আন এটা খবৰ লৈ আহিছো জুবিন দা অমৰ হওক সমগ্ৰ ৰাজ্যবাসীয়ে জুবিন দাৰ বাবে বিদেশ আত্মাৰ চিৰশান্তি কামনা কৰি প্ৰাৰ্থনা কৰিছে আৰু একেধৰণে ৰূপৈ হাততো দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে একেলগে পৰম কৰুণাময় আল্লাহৰ ওচৰত দুআ প্ৰাৰ্থনা কৰিছে জুবিন গাৰ্গৰ কাৰণে লৈছো এই মুহূৰ্তত টাইমিটৰ দৰ্শকৰ বাবে এই বিশেষ দৃশ্যাংশ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্বলাই আল্লাহৰ ওচৰত দুআ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ সকলো লোকে একেলগে প্ৰাৰ্থনা কৰিছে জুবিনৰ বাবে আৰু জুবিন দা অমৰ হওক সকলোৰে মুখে মুখে জুবিনৰ গান আৰু জুবিন দা অমৰ হওক শোকস্তব্ধ ৰূপৈহাট শিঙিমাৰী মহম্মদ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষাৰ্থী সকলোৱে একেলগে দুআ কৰিছে জুবিন গাৰ্গৰ বাবে হাৰ্টথ্ৰব জুবিনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই সমূহীয়া দুআ প্ৰাৰ্থনাত মিলিত হৈছে সকলো ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে শোকস্তব্ধ হৈ পৰিছে প্ৰতিটো প্ৰান্তত ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে আচলতে শোকত মৰ্মাহত হৈ পৰিছে সকলো এনে এটা ৰুহ বাস্তৱ সমগ্ৰ অসমবাসীয়ে আকস্মিকভাৱে যে গ্ৰহণ কৰিবলগীয়া হ'ব সেই কথা কেতিয়াও কল্পনা কৰিব পৰা নাছিল জুবিন অসুস্থ হোৱাটোৱেই আচলতে কোনেও নিবিচাৰে তেনে অৱস্থাত জুবিন হঠাৎ নাই আৰু জুবিনবিহীন আজিৰ দিনটো আচলতে অসমবাসীৰ বাবে খুবেই যন্ত্ৰণাকাতৰ হৈ পৰিছে কালি আবেলিৰ ভাগতে যি দুখবৰ আহিছিল সমগ্ৰ ৰাজ্যবাসীলৈ সকলোৱে আচলতে প্ৰথম অৱস্থাত বিচাৰিছিল এই খবৰটো মিছা হওক এই খবৰটো নুশুনা হওক কিন্তু সেয়া যেন ভগৱানে আচলতে মানি নললে নিষ্ঠুৰ নিয়তিয়ে অৱশেষত ৰুহ বাস্তৱক স্বীকাৰ কৰিবলৈ বাধ্য কৰালে সমগ্ৰ অসমবাসীক জুবিন গাৰ্গৰ প্ৰতিগৰাকী অনুৰাগীক আৰু পোহৰলৈ অহাৰ পিছৰে পৰা সকলো লোকে কেৱল মাত্ৰ জুবিন গাৰ্গৰ বিদেশ আত্মাৰ চিৰশান্তি কামনা কৰি প্ৰাৰ্থনা কৰিছে নেদেখাজনৰ ওচৰত ৰূপৈহাটতো দেখিবলৈ পোৱা গৈছে এই ব্যতিক্ৰম দৃশ্য প্ৰান্তে প্ৰান্তে সকলো লোক ওলাই আহিছে আৰু সকলো লোকে শিক্ষক শিক্ষাৰ্থী সকলোৱে প্ৰাৰ্থনা কৰিছে জুবিন গাৰ্গৰ বাবে পৰম কৰুণাময় আল্লাহৰ ওচৰত দুআ প্ৰাৰ্থনা কৰিছে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে স্বতঃস্ফূৰ্তভাৱে সকলো লোক ওলাই আহিছে কোনেও কাকুক আমন্ত্ৰণ কৰিবলগীয়া হোৱা নাই কোনেও কাকুক মাতি আনিবলগীয়া হোৱা নাই সকলোৱে মাত্ৰ জুবিন গাৰ্গৰ ফটোখনত এগছি ধূপ এগছি চাকি জ্বলাবৰ বাবে ওলাই আহিছে জুবিন গাৰ্গৰ বিদেশ আত্মাৰ চিৰ শান্তি কামনা কৰি সকলোৱে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছে আৰু এইসকল শিক্ষাৰ্থী আৰু শিক্ষক সকলোৱে সমূহীয়াভাৱে দুআ কৰিছে প্ৰিয় শিল্পীগৰাকীলৈ অসমে হেৰুৱালে সেই অমূল্য সম্পদ অসমৰ বাবে অপূৰণীয় ক্ষতি আৰু এইজন জুবিন গাৰ্গৰ সেই কণ্ঠ নতুন সৃষ্টি অসমবাসী আৰু নাপাব অসমবাসীক যি দি থৈ গ'ল জুবিন গাৰ্গে প্ৰতিটো শব্দ প্ৰতিটো সুৰ বুকুত কঢ়িয়াই লৈ ফুৰিব